যদি গামোচাখন মহিলাৰ বস্ত্ৰ নহয়, যদি গামোচাখন মহিলাৰ বস্ত্ৰ নহয়, তেতিয়াহ'লে জিন্স পেণ্ট বা টি চাৰ্টটো মহিলাৰ বস্ত্ৰ হয়নে নহয়? আপোনাক সবে ভাবিব কথাটো। চেলেংখন যদি মহিলাৰ বস্ত্ৰ নহয়, তেতিয়াহ'লে এতিয়া বৰ্তমান মহিলাৰ ভাওনাত যিসকল আয়ে পোন মাৰি চুৰিয়া পিন্ধিছে, সেইটো আচলতে মহিলাৰ বৈশিষ্ট্যৰ ভিতৰত পৰে নে নপৰে? নেগেৰাযোৰ হ'লেই বা খোলটো হ'লেই মাইক্ৰফোনৰ কাষত লৈ পেলাই ধুমধামকৈ মৰিয়ালেই আচলতে তাল লৈ ৰক্ষা কৰা নুবুজায়। মুখ্য বাদ্য হ'ল হাত চাপৰি। নেগেৰা, খোল, তাল এইবোৰ হ'ল আনুষংগিক বাদ্য। ইয়াৰ মুখ্য বাদ্যই হ'ল হাত চাপৰি। বহু দলক দেখিছোঁ হাত চাপৰিটোৱে বজাব জনা নাই। হাত চাপৰিটো আমাৰ সেই উপাসনা অনুষ্ঠানটোত ডালিমী কোঁৱৰে সদায় সেই কথাটোকে সকীয়াই আছিল দলসমূহক। হাত চাপৰিটো কেনেকৈ বজাব লাগে সেই সম্পৰ্কে। হাত চাপৰিটোৰ শব্দই নুঠে, শব্দ উঠিব লাগিব। হাত চাপৰিৰ শব্দ নুঠিলে আচলতে হাত চাপৰিৰ শব্দ ফুটি উঠিবলৈ পৰিৱেশন কৰিবলৈ আহিছে গামোচা কান্ধত লোৱা নাই। এটা তিনিচুকীয়াৰ আৰু এটা চাচনিৰ, এই দুটি দলে গামোচাখন কান্ধত নাই লোৱা। কিয় লোৱা নাই, ল'ব নাপায়েনে, কিয় লোৱা নাই, সেইটো তেখেতসকলৰ মটৰ চাইকেল, উদাহৰণস্বৰূপে এখন মটৰ চাইকেল আমি যেতিয়া ষ্টাৰ্ট কৰি 1 নম্বৰ গিয়েৰ লগাওঁ, 1 নম্বৰ গিয়েৰ লগাওঁতে বাৰু 60 কিলোমিটাৰ স্পীডত দৌৰেনে বাৰু? 60 কিলোমিটাৰ স্পীডত দৌৰেনে 1 নম্বৰ গিয়েৰটোত? কেতিয়াও নদৌৰে। আমি চাওঁ যদি দিহানাম, দিহা শব্দটোৰ অভিধানিক অৰ্থ উপদেশ বা পৰামৰ্শ বুলি আমাক হেমকোষ অভিধানে আঙুলিয়াই দিছে। যদি এই দিহা শব্দৰ অৰ্থ উপদেশ বা পৰামৰ্শ হয়, তেতিয়াহ'লে ইয়াৰ সংজ্ঞাটোৱে হ'ব, দিহানামৰ নামাকৰণটোৱে হ'ব ইয়াৰ মুখ্য সংজ্ঞা। কাৰণ দিহানামে দাবী কৰিছে উপদেশ বা পৰামৰ্শ। আৰু ইয়াৰ শৈলী, দিহানামৰ শৈলীটো হৈছে, আমি চাব আপোনাক সবে অসমৰ লোকসংগীত ধাৰাটোত প্ৰতিটো লোকসংগীতৰে একোটা একোটা নিজস্ব শৈলী আছে, নিজস্ব বৈশিষ্ট্য আছে। আমি প্ৰায় 1975 চন, তেতিয়া আমাৰ বয়স 10 বছৰ। 10 বছৰ বয়সৰ পৰাই অসমৰ লোকসংগীতৰ জগতখনত ভৰি থৈছিলোঁ। আৰু আজি কোপতি অসমৰ লোকসংগীতৰ লগতেই আমাৰ সম্পূৰ্ণ দেহ, মন, প্ৰাণ আমি সপি ইয়াক মাত্ৰ চৰ্চা কৰি গৈ আছোঁ। দিহানামৰ শৈলী 3টা লয়ত হ'ব লাগে বুলি আমি তেতিয়াই শুনিছিলোঁ 1975 চনতেই। কিমান শুদ্ধ কিমান অশুদ্ধ নাজানো, কিন্তু এতিয়া বৰ্তমান চলিছে 3টা লয়ত। কোনো অঞ্চলত 4টা লয়ো প্ৰয়োগ কৰে। এইখিনি কিমান শুদ্ধ কিমান অশুদ্ধ তেখেতসকলে বিচাৰ কৰিব। আৰু বক্তব্য, দিহানামৰ বক্তব্য, দিহানামে কি ক'ব বিচাৰিছে। আমি গাইছোঁ হয় দিহানাম বা পৰিৱেশন কৰিছোঁ, দিহানামৰ বক্তব্য কি ক'ব বিচাৰিছে। আচলতে মোৰ অনুভৱ হিচাপে যিসকলে অনাক্ষৰী শিল্পীয়ে এই দিহানাম সৃষ্টি কৰিছিল, তেখেতসকলে নিশ্চয় তেতিয়াই উপলব্ধি কৰিছিল যে কলিৰ মলমতী মনুষ্য সদায় পাপতে ডুবি থাকিব। আৰু এই পাপৰ পৰা মুক্তি পাবলৈ অন্ততঃ তেতিয়া হয়তো কীৰ্তন, ভাগৱত, ঘোষা, ৰত্নাৱলীৰ সৃষ্টি হোৱা নাছিল। তেতিয়া তেখেতসকলে অনুভৱ কৰিছিল যে দিহানামৰ যোগেদি অন্ততঃ সমাজখনক আমি সুস্থিৰভাৱে, সুস্থ সবলভাৱে আমি উপদেশ পুষ্ট কৰি আমি সমাজখনক অন্ততঃ আগুৱাই নিয়াৰ ব্যৱস্থাটো আমি ৰাখিব লাগিব বুলি তেতিয়াই হয়তো অনুভৱ কৰিছিল। এয়া আমাৰহে অনুভৱ, আমি ব্যক্তিগতভাৱেহে কৈছোঁ, জনাইছোঁ আপোনালোকক। এইটো কথা ক'তো লিখিত ৰূপত নাই পোৱা যদিও আমি অনুমান কৰিছোঁ, অনুভৱ কৰিছোঁ, সেয়া আপোনালোকক জনাইছোঁ। আৰু বিশেষকৈ বিভিন্ন অঞ্চলত বিভিন্ন বিষয়ত বিশেষজ্ঞ ব্যক্তিৰ লগত আমি এই বিষয়ে বিভিন্ন প্ৰকাৰৰ আলোচনা বিলোচনা কৰি আমি কিছু ক্ষেত্ৰত আমি ঐক্যমতত উপনীত হ'বলৈ চেষ্টা কৰিছোঁ। কিন্তু ইয়াত এতিয়া এনেকুৱা হৈছে, আমাৰ বিচাৰক ভেদেই বিভিন্ন নীতি নিয়ম। আচলতে নীতি নিয়মসমূহ আমি নিজে পাতি লৈছোঁ নে ইয়াৰ ক'ৰবাত
তথ্যভিত্তিক কিবা বৈজ্ঞানিক দৃষ্টিভংগী আছে। আমি ভাবোঁ এই নীতি নিয়মবোৰত কোনো বৈজ্ঞানিক দৃষ্টিভংগী নাই, মাত্ৰ আমি পাতি লৈছোঁ আমুকটো কৰিব লাগে, আমুকটো কৰিব নালাগে, ইত্যাদি ইত্যাদি ধৰণৰ। তেতিয়া কেনেকৈ গাইছিল দিহানাম, কি পিন্ধি গাইছিল? আমিতো যদি ঐতিহ্যক আমি সোঁৱৰোঁ তেতিয়াহ'লে আমি এটা কথাই বুজিম যে সেই সময়টোত যিসকল দিহানাম গোৱাৰ শিল্পী আছিল তেখেতসকলে হয়তো আমাৰ নিচিনাকৈ এতিয়া ধুতি পাঞ্জাবী চেলেং গামোচা লৈ পেলাই হয়তো গোৱা নাছিল। আঁঠুৰ মূৰত চুৰিয়া, হয়তো গেঞ্জি এটা পিন্ধিছিল যদিও পিন্ধিছিল, নহ'লে সুদাগাৰেও গাইছিল। তেনেকুৱা এটা পৰিৱেশ আছিল বুলি আমাৰ অনুভৱ হয়। আৰু আমি এতিয়া আধুনিক সভ্যতাৰ দিশলৈ অগ্ৰসৰ হৈ আমি কিছুমান নীতি নিয়ম আমি পাতি লৈছোঁ আৰু সেই পালন কৰিবলৈ যত্ন কৰিছোঁ। বহুতে ক'ব খোজে যে গামোচাখন পুৰুষৰ বস্ত্ৰহে, মহিলাৰ বস্ত্ৰ নহয়। কিন্তু এই ক্ষেত্ৰত মই সদায় প্ৰতিবাদ কৰি আহিছোঁ। যদি গামোচাখন মহিলাৰ বস্ত্ৰ নহয়, তেতিয়াহ'লে জিন্স পেণ্ট বা টি চাৰ্টটো মহিলাৰ বস্ত্ৰ হয়নে নহয়? আপোনাক সবে ভাবিব কথাটো। চেলেংখন যদি মহিলাৰ বস্ত্ৰ নহয়, তেতিয়াহ'লে এতিয়া বৰ্তমান মহিলাৰ ভাওনাত যিসকল আয়ে পোন মাৰি চুৰিয়া পিন্ধিছে, সেইটো আচলতে মহিলাৰ বৈশিষ্ট্যৰ ভিতৰত পৰে নে নপৰে? আমি এই কথাখিনি অন্ততঃ ভাবিব লাগিব। মই ভাবোঁ বস্ত্ৰৰ ক্ষেত্ৰত আমি গামোচাখন বিশেষকৈ, এতিয়া এটা কথা আপোনাক সকলোৰে জ্ঞাত, অসমৰ গামোচাখনক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় বস্ত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিলে। অসমৰ জাপিটো আৰু গামোচাখনক ৰাষ্ট্ৰীয় বস্ত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিলে, যিকেইটাত GI টেগ চিলমোহৰ হলমোহৰ মাৰি ভাৰত চৰকাৰে ঘোষণা প্ৰদান কৰিলে যে এইকেইটা ৰাষ্ট্ৰীয় সম্পদ। এতিয়া গামোচাখন ল'বলৈ বাৰণ কৰাটোত সেইসকল ব্যক্তিয়ে অন্ততঃ ভবা উচিত যে গামোচাখন অসমীয়াৰ স্বাভিমান, গামোচাখন অসমীয়াৰ হিয়াৰ আমঠু, গামোচাখন অসমীয়াৰ দীৰ্ঘম্যাদী এটা চিন্তাধাৰাৰ ফচল। কাৰণ গামোচাখন সকলোৰে কাৰণে প্ৰযোজ্য হোৱাটো আমি কামনা কৰোঁ। আইসকলে কান্ধত লওক, পুৰুষসকলে কান্ধত লওক, যুৱক যুৱতীসকলে কান্ধত লওক। ইয়াৰ মৰ্যাদা হানি নহয়, ইয়াৰ মৰ্যাদা সদায় থাকিব। কিন্তু এইখিনিতে আৰু এটা কথা আপোনাক সবক কওঁ। কালি মই দেখিলোঁ দুটি দলে পৰিৱেশন কৰিবলৈ আহিছে, গামোচা কান্ধত লোৱা নাই। এটা তিনিচুকীয়াৰ আৰু এটা চাচনিৰ। এই দুটি দলে গামোচাখন কান্ধত নাই লোৱা। কিয় লোৱা নাই, ল'ব নাপায়েনে, কিয় লোৱা নাই, সেইটো তেখেতসকলৰ কথা। আমি আচলতে প্ৰতিবাদ তেখেতসকলক কৰিবলৈ নাযাওঁ, কাৰণ তেখেতসকলক কোনোবাই কৈছে হয়তো নাপাই ল'ব বুলি পেলাই। আমি ভাবোঁ আচলতে এই ক্ষেত্ৰত আমি প্ৰতিযোগী দলসমূহ সচেতন হোৱা দৰকাৰ। আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলো অন্ততঃ সচেতন হোৱাৰ দৰকাৰ। কোনোবা এজনে কৈ দিলে যে আমি এইটো মানি ল'ব লাগিব, এই ক্ষেত্ৰত আমি আচলতে তেখেতসকলকো আমি সানুনয় আহ্বান জনাম, এইবিলাক ক্ষেত্ৰত যাতে তেখেতসকলে অন্ততঃ ভাবক এবাৰ যে আমাৰ অসমীয়াৰ যিখিনি বৈশিষ্ট্য, এই বৈশিষ্ট্যসমূহ আপোনাক সবে ইয়াক ওলাই নকৰিব, অপমান নকৰিব, আমি আহ্বান জনাইছোঁ। আমি দিহানাম সম্পৰ্কত আমাৰ অভিজ্ঞতা বা আমাৰ হৃদয়ত উৎপত্তি হোৱা কিছুমান ভাৱৰহে আপোনাক সবক অৱগত কৰিছোঁ। এয়া শুদ্ধ বিচাৰ আপোনাক সবে নিজেই কৰিব। আৰু ইয়াত বিশেষকৈ পৰিৱেশন শৈলীটোৰ ক্ষেত্ৰত এটা কথা লক্ষ্য কৰিব আপোনাক সবে। এতিয়া আমি দেখিছোঁ বহু ক্ষেত্ৰত, প্ৰতিযোগী দলসমূহৰ ক্ষেত্ৰত আমাৰ মুখ্য বাদ্য হ'ল হাত চাপৰি, নেগেৰা, খোল, তাল, এইবোৰ হ'ল আনুষংগিক বাদ্য। ইয়াৰ মুখ্য বাদ্যই হ'ল হাত চাপৰি। বহু দলক দেখিছোঁ হাত চাপৰিটোৱে বজাব জনা নাই। হাত চাপৰিটো আমাৰ সেই উপাসনা অনুষ্ঠানটোত
ডালিমী কোঁৱৰে সদায় সেই কথাটোকে সকীয়াই আছিল দলসমূহক হাত চাপৰিটো কেনেকৈ বজাব লাগে সেই সম্পৰ্কে। হাত চাপৰিটোৰ শব্দই নুঠে, শব্দ উঠিব লাগিব। হাত চাপৰিৰ শব্দ নুঠিলে আচলতে হাত চাপৰিৰ শব্দ ফুটি উঠিব লাগিব। মুঠতে দেখিছোঁ প্ৰায়সকল দলৰ আইসকলে মুঠতে হাতটো লগাই থৈছে, ষ্টাইল দিয়াৰ নিচিনাকৈ হাতটো লগাই লগাই মাত্ৰ প্ৰথমতে আৰু মানে তালটো ৰক্ষা কৰিছে। আচলতে সেইটো নহয়। এই হাত চাপৰিৰ এটা বৈজ্ঞানিক দৃষ্টিভংগী বা বৈজ্ঞানিক চিন্তাধাৰা বিশ্লেষণ আছে। আমাৰ অকুপাংচাৰ যিটো চিকিৎসা, অকুপাংচাৰ চিকিৎসাই আমাক সকীয়াই দিয়ে আমাৰ এই হাতৰ এই তলুৱাখনৰ এইখিনিতে আমাৰ ৩৬৫টা অকুপাংচাৰ পইণ্ট সংযোগ হৈ আছে বুলি আমাক অকুপাংচাৰ চিকিৎসাই কয়। ইয়াত হাত চাপৰিটো যিমানে শব্দ হোৱাকৈ বজাব, হাত চেৰ চেৰ যোৱাকৈ বজাব, আমাৰ শৰীৰৰ কাৰণে ই এটা উপকাৰী উপাদান আমি সংগ্ৰহ কৰিব পাৰোঁ বুলি অকুপাংচাৰ চিকিৎসাই কয়। এতিয়া হাত চাপৰিবোৰ মাত্ৰ ষ্টাইল দি থকা নিচিনা দেখাইছে, মুঠতে আৰু তালটো ৰক্ষা কৰিছে। আচলতে সেইটো হ'লে নহয়। ইয়াৰ মুখ্য বাদ্যই হ'ল হাত চাপৰি। নামৰ লগত হাত চাপৰিৰ পাছে পাছেহে বাদ্য। এতিয়া বহু দলক দেখিছোঁ বাদ্যসমূহ অত্যধিক মাৰিছে, মানে শব্দ ইমান শব্দ হৈছে, নামষাৰ কি গাইছে আমি শুনিবলৈ সক্ষম হোৱা নাই। তেখেতে ভুলেই গাইছেনে শুদ্ধে গাইছেনে আমি শুনিবলৈ অন্তত বিচাৰকসকলক সুবিধাটো দিব লাগিব। বাদ্যযন্ত্ৰীসকলে নেগেৰাযোৰ হ'লেই বা খোলটো হ'লেই মাইক্ৰফোনৰ কাষত লৈ পেলাই ধুমধামকৈ মৰিয়ালেই আচলতে তাল লৈ ৰক্ষা কৰা নুবুজায়। ইয়াক আচলতে মাৰ্জিতভাৱে পৰিৱেশন কৰিব লাগে। আমি ভাবিছোঁ এইটো কথা, আপোনাক সবক অৱগত কৰিছোঁ। আপোনাক সবে চেষ্টা কৰিবচোন, এই ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ আপোনাক সবক। আৰু বিশেষকৈ আৰু এটা কথা আপোনাক সবক অৱগত কৰোঁ, আমাৰ অসমীয়া ভাষাটোৰ কথা। অসমীয়া ভাষাটো সৌসিদিনা আজি কেইদিনমানৰ আগত ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে অৰ্থাৎ শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিলে। আপোনাক সব নিশ্চয় জ্ঞাত। যিটো ভাষাক শাস্ত্ৰীয় ভাষা, ধ্ৰুপদী শব্দৰ অৰ্থ ধ্ৰুং, আমাৰ বৰগীতৰ আগত যে ঘোষাভাগৰ আগত ধ্ৰুং বুলি লিখা থাকে, এই ধ্ৰুং শব্দটোৰ যিটো অৰ্থ আমাৰ ভাষাটোক, অসমীয়া ভাষাটোক সেই ধ্ৰুং শব্দৰ লগত তুলনা কৰি ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। তাক যদি উচ্চাৰণ যদি অশুদ্ধ হয়, তালব্য শটো যদি হ উচ্চাৰণ কৰে, দন্ত্য শটো যদি হ উচ্চাৰণ কৰে, এইটো শুদ্ধ হ'বনে বাৰু? এই কথাবোৰ অকণমান লক্ষ্য কৰিব। আমাৰ অসমীয়া শব্দটো অন্ততঃ যাতে মাতৃভাষা, জননী জন্মভূমি স্বগাদপী গৰিয়সী চিৰ চেনেহী মোৰ ভাষা জননী ইত্যাদি ইত্যাদি অভিধাৰে সাহিত্য সভাই অসমীয়া ভাষাটোক সংৰক্ষণৰ কাৰণে, সংবৰ্ধনৰ কাৰণে অহোপুৰুষাৰ্থৰ চেষ্টা কৰি আহিছে। আমি সেইকাৰণে অন্ততঃ প্ৰতিযোগী দলসমূহক এই শব্দৰ ক্ষেত্ৰত, উচ্চাৰণৰ ক্ষেত্ৰত যাতে সতৰ্ক হয়, আমি সেয়ে আহ্বান জনাইছোঁ। আৰু কথা হ'ল এতিয়া লয়ৰ কথাটো এনেকুৱা ধৰণৰ, আচলতে আমাৰ দৃষ্টি বা আমাৰ অনুভৱেৰে কওঁ, আমি এখন মটৰচাইকেল, উদাহৰণস্বৰূপে এখন মটৰচাইকেল আমি যেতিয়া ষ্টাৰ্ট কৰি 1 নম্বৰ গিয়েৰ লগাওঁ, 1 নম্বৰ গিয়েৰ লগাওঁতে বাৰু 60 কিলোমিটাৰ স্পীডত দৌৰেনে বাৰু? 60 কিলোমিটাৰ স্পীডত দৌৰেনে 1 নম্বৰ গিয়েৰটোত? কেতিয়াও নদৌৰে। সি গতি কৰোঁতে সি 20 কিলোমিটাৰ স্পীডতে 20 কিলোমিটাৰ গতিবেগতে সি গতি কৰিব। তাৰপিছত 2 নম্বৰ 3 নম্বৰ গিয়েৰলৈ অহাৰ লগে লগে সি 40 কিলোমিটাৰলৈ ধাৱমান হ'ব। তাৰপিছত যেতিয়া টপ গিয়াৰ লগাব, টপ গিয়াৰ লগোৱাৰ পিছত আপোনাৰ 60 কিলোমিটাৰ, 80 কিলোমিটাৰ, 100 কিলোমিটাৰলৈকে আপুনি চলাব পাৰিব। লয়ৰ কথাটো সেইটোৱে। আচলতে হাত চাপৰিয়ে লয় নিৰ্মাণ নকৰে, লয়টো হাত চাপৰিয়ে নিৰ্ণয় নকৰে। আমাৰ হয়তো আমি 1 চাপৰি বজাইছোঁ, 1 চাপৰিয়েই লয়টো নহয়, লয়টো নিৰ্ধাৰণ কৰিব নামষাৰে।
নামখাৰৰ সুৰটোৱেহে বা নামখাৰেহে লয়টো নিৰ্ধাৰণ কৰিব। তাত হয়তো 3 চাপৰি প্ৰয়োগ কৰিবলগীয়া হ'ব পাৰে। আমি প্ৰথমতে চাব লাগিব নেগেৰাৰ বোলখনে কি বিচাৰিছে, 3 চাপৰ বিচাৰিছেনে, 1 চাপৰ বিচাৰিছেনে, কি বিচাৰিছে, এইটো আমি লক্ষ্য কৰিব লাগিব। এই ক্ষেত্ৰত আমি প্ৰতিযোগী দলসমূহক অকণমান সচেতন হ'বলৈ আমি আহ্বান জনাইছোঁ। তাৰপিছত আমি দ্ৰুতলয়টো মধ্যলয়টো বাৰু 3 চাপৰিত আহে ঠিকেই। দ্ৰুতলয়টোত এনেকুৱা হয়গৈ, মানে দ্ৰুতলয় গাই থাকোঁতে মধ্যলয়টোতে অকণমান উঠি যায় যদি দ্ৰুতলয়টোত নামখাৰ পৰি যায়। নামখাৰ আচলতে দ্ৰুতলয়ত অধিক উঠিব লাগিব। 60 কিলোমিটাৰ স্পীডত যদি যাবলগীয়া হয় সি কিমান গতিবেগ হ'ব? তেতিয়া দ্ৰুত ক্ৰমান্বয়ে বস্তু ওপৰলৈ উঠি গৈ থাকিব লাগিব। ই তলৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৱে ইয়াৰ লয়ৰ নিৰ্ধাৰিত দিশ বুলি আমি অনুভৱ কৰোঁ। আৰু যাই নহওক